2024 চনৰ এইচএছৰ ৰিজাল্টক লৈ বহুতো নিউজ ওলাই আছে। এতিয়া কথা হ'ল ৰিজাল্ট কেতিয়া দিব। 10 মে আগতে ৰিজাল্ট দিব বুলি শিক্ষা সংসদে ঘোষণা কৰিছে। 10 মে আগতে ৰিজাল্ট দিব বুলি যেতিয়া ঘোষণা কৰিছে, তেওঁলোকে আৰু এটা কথা কৈছে যে মে প্ৰথম সপ্তাহত দিয়া কথা আছে আপোনালোকৰ ৰিজাল্টসমূহ। মে প্ৰথম সপ্তাহ বুলি ক'লে যিহেতু 7 মে লাষ্ট ডে, গতিকে আপোনালোকৰ 6 আৰু 8 মে এই দুটা দিনৰ ভিতৰত আপোনালোকৰ ৰিজাল্টসমূহ দিব পাৰে। 7 মে দিনা যিহেতু ইলেকশ্যন আছে, গতিকে 7 মে দিনা আপোনালোকৰ দিয়া নহ'ব। যোৱাবাৰ 6 জুনত আপোনালোকৰ এইচএছৰ ৰিজাল্ট দিয়া হৈছিলে, গতিকে এইবুলি 6 মে'ত হ'ব পাৰে আপোনালোকৰ এইচএছৰ ৰিজাল্টখিনি। গতিকে যোৱাবাৰতকৈ এইবাৰ এমাহৰ আগতে ৰিজাল্ট দিয়াৰ কথা চিন্তা চৰ্চা কৰিছিল শিক্ষা সংসদে। 6 মে'ত আপোনালোকৰ এমাহ সম্পূৰ্ণ হ'ব, গতিকে এমাহ আগত বুলি ক'লে 6 মে' দিনাই ঘোষণা হ'ব লাগে আপোনালোকৰ ফলাফলসমূহ। গতিকে 6 মে' দিনা ঘোষণা হ'ব পাৰে আপোনালোকৰ ফলাফলসমূহ। এইখিনিতে আৰু এটা কথা উল্লেখ কৰিও আপোনালোকক, যিহেতু আপোনালোকে এইচএছ পাছ কৰাৰ পিছত কলেজবিলাকত এডমিশ্যন ল'ব লাগিব। এডমিশ্যনৰ কাৰণে আপোনালোকে অসম চৰকাৰৰ যিটো স্মাৰ্ট পৰ্টেল বা সমৰ্থৰ পৰ্টেল, তাত গৈ আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। ইতিমধ্যে UG ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈ গৈছে। ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আপোনালোকে, তাৰ আগতে প্ৰফাইল ক্ৰিয়েশ্যন কৰিব লাগিব। সেইবোৰ ইতিমধ্যে অসম চৰকাৰৰ যি পৰ্টেল আছে স্মাৰ্ট পৰ্টেল, সেইটোত অ'পেন কৰা হৈছে। আপোনালোকে কলেজত পঢ়িবলৈ হ'লে অনলাইন আবেদন কৰিব লাগিব। ডাইৰেক্ট কলেজত আপুনি অনলাইন আবেদন কৰিব নোৱাৰে। এই স্মাৰ্ট পৰ্টেলৰ যোগেদি অনলাইন এপ্লাই কৰিব লাগিব। ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন বহুত আগতে আৰম্ভ হৈ গৈছে। ইতিমধ্যে মই ভিডিঅ' দি দিছোঁ। আপোনালোকে সেই ভিডিঅ' চাই কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে সেই বিষয়ে জানিব পাৰিব। ভিডিঅ'টো লিংক ডেছক্ৰিপশ্যনত দি দিয়া হৈছে। আপোনালোকে ভিডিঅ'ত গৈ পেলাই চাব পাৰে কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব। ৰিজাল্ট দিয়াৰ আগতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে।